কিন্তু NPS এনেকুৱা এটা ব্যৱস্থা যে এজন মানুহ জানুৱাৰীত ৰিটায়াৰ হ'ল আৰু তেওঁ শ্বেয়াৰ মাৰ্কেটত সেই সময়ত বজাৰ ভাল আছিল, তেওঁ যিটো পৰিমাণৰ পেঞ্চন পাব, তেওঁ যদি এপ্ৰিলত ৰিটায়াৰ হ'ল আৰু ইতিমধ্যে যদি মাৰ্কেট ক্ৰেছ কৰে, তেনেহ'লে দ্বিতীয় মানুহজনে মাত্ৰ 3 মাহৰ ব্যৱধানত ৰিটায়াৰ হোৱাৰ বাবেই যথেষ্ট কম পৰিমাণৰ পেঞ্চন পাব। আৰু এইটো সম্ভৱ। আমি 1992 চন 93 চনত দেখিছোঁ বজাৰ কেনেকৈ ক্ৰেছ কৰিছে, 2008 চনত দেখিছোঁ আন্তঃৰাষ্ট্ৰীয় বিশ্বত যি সময়ত ৰিচেশ্যন আৰম্ভ হৈছিল সেইটো সময়ত বজাৰ কেনেকৈ ক্ৰছ কৰিছে। আৰু মাৰ্কেট লিংক যি এই পৰিকল্পনা নিছে, এই পৰিকল্পনাটোৱে মই প্ৰথমৰ পৰা কৈছোঁ বিভিন্ন মঞ্চত যে ই এক ত্ৰুটিপূৰ্ণ ব্যৱস্থা। কাৰণ চৰকাৰে যেতিয়া দুজন দিব, এজন বিষয়া নিৰ্দিষ্ট পৰ্যায়ত দুজন বিষয়া একেলগে কাম কৰে, এজনে জানুৱাৰীত ৰিটায়াৰ কৰিছে, এজনে নৱেম্বৰত ৰিটায়াৰ কৰিছে, দুইজনে পেঞ্চন এইখন ভাৰতৰ নাগৰিক হিচাপে আমাৰ সংবিধানে আমাক যি ক্ষমতা দিছে, আমাক যি অধিকাৰ দিছে, সম দৃষ্টিৰে চোৱা, সম সুবিধা লাভ কৰা আৰু সকলো ক্ষেত্ৰত আমি সমান। কিন্তু এই ক্ষেত্ৰত দুজন ব্যক্তিৰ দুয়োজনৰে ৰিটায়াৰমেণ্ট বেনিফিট সমান নহ'বও পাৰে। আৰু এই কাৰণেই এই ব্যৱস্থাটো ত্ৰুটিপূৰ্ণ। কাৰণ চৰকাৰে যেতিয়া দিব বা চৰকাৰী ব্যৱস্থা এটাৰ আওতাত চৰকাৰৰ গাইডেঞ্চত যেতিয়া কৰ্মচাৰীসকলক 58 বছৰ 60 বছৰ কাম কৰাৰ পাছত তেওঁৰ জীৱনৰ বিয়লি বেলিকা, জীৱনৰ শেষ সময়ছোৱাত কিবা এটা কৰি চলিবৰ কাৰণে ব্যৱস্থা দিব, সেই ব্যৱস্থাটোত কেতিয়াও অসামঞ্জস্য বা দুজন মানুহৰ ক্ষেত্ৰত বৈষম্য কেতিয়াও থাকিব নালাগিব। কিন্তু এই ব্যৱস্থাটোত বৈষম্য আছে আৰু সেইটো আটাইতকৈ উদ্বিগ্নতাৰ বিষয়। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজি বিশ্বৰ দেশে দেশে সামাজিক ন্যায়, ছ'চিয়েল ছিকিউৰিটি বিষয়টোক লৈ অত্যন্ত গুৰুত্ব দিছে। আজি আমেৰিকাৰ দৰে দেশত ছিনিয়ৰ চিটিজেনে যিখিনি সুবিধা পায়, আজি নৰৱেৰ কথা মই নকলোৱেই, ইউৰোপীয়ান দেশসমূহৰ লগে লগে এছিয়াৰো কেইবাখনো দেশত, আনকি জাপানৰ দৰে দেশত ছ'চিয়েল ছিকিউৰিটি গোটেই ব্যৱস্থাটো শক্তিশালী হৈছে। কিন্তু আমাৰ এজন কৰ্মচাৰীয়ে যদি উৰেটো জীৱন চাকৰি কৰে আৰু মাৰ্কেট লিংক হোৱাৰ কাৰণে যদি তেওঁ সময়ত উপযুক্ত পৰিমাণৰ পেঞ্চন নাপায়, তেনেহ'লে গা অসুখ হ'লে, বেমাৰ আজাৰ হ'লে, বিভিন্ন অসুবিধাৰ কাৰণে, জীৱন সংস্থাপনৰ কাৰণে বহু কৰ্মচাৰীয়ে গোটেই চাকৰি জীৱনটো বাহিৰে কাম কৰি থাকে। তেওঁলোকে ঘৰলৈ গৈ কোনোবা এটুকুৰা ঠাইত ঘৰ এখন সজা, ঘৰখন শান্তিত লগাই বিয়লি বেলিকাত থকা, এইখিনি কামৰ কাৰণে যদি তেওঁৰ ধনৰ অভাৱ হয়, তেনেহ'লে এইটো সামাজিক ন্যায় হ'বই নোৱাৰে। এটা আমাৰ কাৰণে পলিচি কৰিব য'ত আপুনি আৰু মই একে কাম কৰিলোঁ, একে বয়সৰ চাকৰি কৰিলোঁ, একেটাই চাকৰি কৰিলোঁ, একেটা কাৰ্যালয়তে চাকৰি কৰিলোঁ আৰু ৰিটায়াৰমেণ্টৰ সময়টো ভিন্ন হোৱাৰ বাবে আমি দুয়োজনে একে সুবিধা নাপাওঁ। সেয়া এক অগণতান্ত্ৰিক আৰু আমাৰ যি সাংবিধানিক ব্যৱস্থা আছে, আমাৰ কনষ্টিটিউশ্যনে আমাক এই ৰাইটছ দিছে যে প্ৰতি দুজন ভাৰতীয়, প্ৰতি দুজন ব্যক্তি, প্ৰতি দুজন চৰকাৰী কৰ্মচাৰী বা প্ৰতিজনেই চৰকাৰৰ দৃষ্টিত সমান। এই ক্ষেত্ৰত সমানতা উপলব্ধ নহয়। আৰু যি ছ'চিয়েল ছিকিউৰিটি বা সামাজিক ন্যায়ৰ কাৰণে, সামাজিক নিৰাপত্তাৰ কাৰণে যিখিনি কৰিব লাগে, সেইটো আমাৰ প্ৰধান লক্ষ্য। যোৱা কিছুদিনত কিছু লোক অৱসৰ লৈছে, আমি বা বাতৰি কৰোঁ। কোনো অধ্যক্ষ হিচাপে অৱসৰ লৈছে, তেওঁ 2500 টকা পায়, তেওঁৰ বছৰৰ মাহৰ যি ঔষধকেইটা, সেই ঔষধকেইটা কিনিবৰ কাৰণে টকাই নোজোৰে। কোনো চৰকাৰী কৰ্মচাৰীয়ে গোটেই জীৱন কাম কৰি, বিশেষতঃ স্কুলসমূহৰ ক্ষেত্ৰত দেখা গৈছে প্ৰাদেশিকৰণৰ পিছত গোটেইটো জীৱন কাম কৰি 800 টকা, 1200 টকা, 2200 টকা এনেধৰণৰ এটা তেওঁলোকে পেঞ্চন পাব আৰু সেই পেঞ্চনটোৰে তেওঁলোকক খাবলৈ চলিবলৈ নোজোৰে। এই বিষয়টো কেতিয়াও এক কল্যাণকামী ৰাষ্ট্ৰৰ বা এখন এক কল্যাণকামী বা এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ প্ৰতি চৰকাৰে যি আচৰণ প্ৰদৰ্শন কৰিব লাগে, সেয়া নহয়।